নাম নুর মোহাম্মদ মন্ডল হয়। ইয়াত কি ঘটিছে? ইয়াতে গরিপুৰৰ পৰা অভিমুখে মদাতি অভিমুখে এখন ডাম্পাৰ আহিছিল। এই অহাৰ পিছতে দলঙৰ দলং পাৰ হতে দলং পাৰ হতে ইহঁতে এক্সিডেণ্ট হৈ গ'ল। ইয়াত কি বালু কি এই দলংখন ভাঙি সেই ডাম্পাৰখন নিচত পৰি গ'ল। ডাম্পাৰখনতে বালি কিমান আছে? বালি আছিল, এইটো 12 CM বালু আছিল ইয়াত। সদায় অহা যোৱা কৰে নেকি? সদায় এইটো আমাৰ মদাতিৰ পৰা গৰিপুৰ যাওঁতে 1 নং ৰাস্তা হয়। এইটো আমাৰ এই বৃহত্তৰ ৰাইজ এই ৰাস্তা দি গোটেই দিনে যাব লগা হয়। এতিয়া কি হ'ব? এই কিমান জনতা অহা যোৱা কৰে? এতিয়া আমাৰ এই বৃহত্তৰ অঞ্চল মদাতি, লালঘাট, খোবাটি, মান্তাপাৰা, কাজিগাঁও, দেৱতাৰ খোবাটি সকলোৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজ এই আমাৰ এই মদাতিৰ পৰা অভিমুখে গৰিপুৰ যাব লগা হয়। এইটো 1 নং ৰাস্তা হয়। এইটো এই ডাম্পাৰবিলাক অহা যোৱা কৰে, আপোনালোকে কেতিয়াবা বাধা দিছে? মই বাধা দিছিলোঁ। তেখেতক মই কৈছিলোঁ যে এই আমাৰ নিম্ন শ্ৰেণীৰ এই দলঙৰ ওপৰেদি যাতে কোনো ধৰণৰ বা মাটিৰ ট্ৰাক বা বাছৰ ট্ৰাক বা বালাৰ ট্ৰাক এইবিলাক নিব নালাগে। সেইটোৱে নাম নুর মোহাম্মদ মন্ডল হয়। ইয়াত কি ঘটিছে? ইয়াতে গৰিপুৰৰ পৰা অভিমুখে মদাতি অভিমুখে এখন ডাম্পাৰ আহিছিল। এই অহাৰ পিছতে দলং পাৰ হতে দলং পাৰ হতে ইহঁতে এক্সিডেণ্ট হৈ গ'ল। ইয়াত কি বালু কি এই দলংখন ভাঙি সেই ডাম্পাৰখন নিচত পৰি গ'ল। ডাম্পাৰখনতে বালি কিমান আছে? বালি আছিল, এইটো 12 CM বালু আছিল ইয়াত। সদায় অহা যোৱা কৰে নেকি? সদায় এইটো আমাৰ মদাতিৰ পৰা গৰিপুৰ যাওঁতে 1 নং ৰাস্তা হয়। এইটো আমাৰ এই বৃহত্তৰ ৰাইজ এই ৰাস্তা দি গোটেই দিনে যাব লগা হয়। এতিয়া কি হ'ব? এই কিমান জনতা অহা যোৱা কৰে? এতিয়া আমাৰ এই বৃহত্তৰ অঞ্চল মদাতি, লালঘাট, খোবাটি, মান্তাপাৰা, কাজিগাঁও, দেৱতাৰ খোবাটি সকলোৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজ এই আমাৰ এই মদাতিৰ পৰা অভিমুখে গৰিপুৰ যাব লগা হয়। এইটো 1 নং ৰাস্তা হয়। এইটো এই ডাম্পাৰবিলাক অহা যোৱা কৰে, আপোনালোকে কেতিয়াবা বাধা দিছে? মই বাধা দিছিলোঁ। তেখেতক মই কৈছিলোঁ যে এই আমাৰ নিম্ন শ্ৰেণীৰ এই দলঙৰ ওপৰেদি যাতে কোনো ধৰণৰ বা মাটিৰ ট্ৰাক বা বাছৰ ট্ৰাক বা বালাৰ ট্ৰাক এইবিলাক নিব নালাগে। সেইটোৱে